আজি অসমীয়া 15 ভাদ আৰু ইংৰাজী 1 ছেপ্টেম্বৰ। নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আৰু সকলোকে সুপ্ৰভাত জনাইছোঁ। আৰম্ভ কৰিছোঁ দিনটোৰ অতি গুৰুত্বপূৰ্ণ খবৰসমূহ। আজিৰ খবৰসমূহৰ মাজত আছে কলাগুৰুৰ গীত বিকৃত কৰা কৰিশ্মা নাথৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল শৰ্মা অধিবক্তা হোৱালৈকে। আজিৰ খবৰসমূহৰ মাজত আছে আঙ্গুৰলতা ডেকাৰ ফেচবুক লাইভৰ পৰা বিজেপিৰ ৰাজীৱ ভৱন ঘেৰাও প্ৰতিবাদৰ কাৰ্যসূচীলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে মোদীৰ চীন ভ্ৰমণৰ পৰা এছিয় সন্মিলনত অংশগ্ৰহণলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে অমিত শ্বাহৰ টেবুলত মূৰ কাটি থোৱা বিতৰ্কৰ পৰা অসম ভাৰত বিশ্বৰ প্ৰতিটো প্ৰান্তৰ খবৰলৈকে। প্ৰিয় দৰ্শক, আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণে প্ৰতিদিনে খবৰসমূহ পাই থাকিবৰ বাবে। লগতে ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। গুৱাহাটীৰ ভঙাগড়ত বিজেপিৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদী সমদলত অংশগ্ৰহণ 5 শতাধিক নেতা কৰ্মীৰ। বিৰোধী দল কংগ্ৰেছৰ বিৰুদ্ধে ৰাজপথলৈ ওলাল শাসকীয় বিজেপি। গুৱাহাটীৰ ভঙাগড়ৰ পৰা ৰাজীৱ ভৱনলৈ 5 শতাধিক বিজেপিৰ নেতাকৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাহুল গান্ধী মুৰ্দাবাদ, মল্লিকাৰ্জুন খাৰ্গে মুৰ্দাবাদ, কংগ্ৰেছ হাই হাই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। কংগ্ৰেছ নেতাকৰ্মীয়ে বিহাৰৰ ভোটাৰ অধিকাৰ যাত্ৰা আৰু নিৰ্বাচনী প্ৰচাৰৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৃত মাতৃৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। প্ৰতিবাদকাৰীয়ে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ পোষ্টাৰত কলা ৰং সানি ৰাজীৱ ভৱনৰ সন্মুখত শ্লোগান দিয়ে। বিজেপি নেতাসকলে এই মন্তব্যক গৰিহণা দি কংগ্ৰেছক হতাশাগ্ৰস্ত দল বুলি সমালোচনা কৰাও দেখা যায়। প্ৰতিবাদৰ সময়ত আৰক্ষীৰ সৈতেও হতাহতিৰ ঘটনাও সংঘটিত হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কলাগুৰুৰ গীতৰ বিকৃতকৰণে সৃষ্টি কৰিছে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া। নাগাৰা নাম পৰিৱেশিকা কৰিশ্মা নাথে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী গীত পৰজনমৰ শুভ লগনত গীতটি ব্যংগাত্মক আৰু বেসুৰা ৰূপত পৰিৱেশন কৰি অসমৰ সাংস্কৃতিক ঐতিহ্যৰ অপমান কৰাৰ অভিযোগ উঠিছে। সামাজিক মাধ্যমত ভাইৰেল এই ঘটনাই ৰাজ্যত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। বিশিষ্ট ব্যক্তি যেনে বংকিম শৰ্মা, পৃথিৱীৰাজ ৰাভা, মৃগেন বৰা আৰু ছাত্ৰ নেতা দেৱাঞ্জন পাঠকে এই কাৰ্যক গৰিহণা দি ক্ষমা বিচাৰি এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ দাবী জনাইছে। ইতিমধ্যে কৰিশ্মা নাথক গ্ৰেপ্তাৰৰ দাবীত দাখিল কৰা হৈছে FIR। উল্লেখযোগ্য যে পৰজনমৰ শুভ লগনত শীৰ্ষক গীতটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি সুপৰিচিত অসমীয়া গীত, যাৰ অৰ্থ হৈছে আমাৰ পৰৱৰ্তী জীৱনৰ শুভ সময়ত বা আমাৰ পৰৱৰ্তী জীৱনৰ শুভ মুহূৰ্তত। এতিয়া আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। হৰিনামৰ ধ্বনিৰে মুখৰিত মাজুলী। মাজুলীত চলিছে ৰাসৰ প্ৰস্তুতি। নগাঁও ৰাস শুৱনি কৰিব চামগুৰি সত্ৰৰ মুখাই। মাজুলীৰ প্ৰায় অৰ্ধ শতাধিক ৰংগমঞ্চ আৰু 15খনকৈ সত্ৰত অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। ৰাস বুলি কোৱাৰ লগে লগে পোনপ্ৰথমে সকলোৰে মনত আহে সত্ৰনগৰী মাজুলীৰ ছবিখন। ৰাস আৰু মাজুলীৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক। লক্ষী পূৰ্ণিমাৰ দিনৰ পৰাই পূৰ্ণোদ্যমে আৰম্ভ হয় ৰাসৰ প্ৰস্তুতি। মাজুলীত ভাদ মাহত হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰাৰ লগতে ৰাস মহোৎসৱৰ প্ৰস্তুতিও ইতিমধ্যে আৰম্ভ হৈছে। প্ৰায় অৰ্ধ শতাধিক ৰংগমঞ্চ আৰু 12খন সত্ৰত এই উৎসৱ অনুষ্ঠিত হ'ব। চামগুৰি সত্ৰৰ মুখা শিল্পীসকলৰ ৰাসৰ মুখা নিৰ্মাণত এতিয়া ব্যস্ত, যিবোৰ মাজুলীৰ লগতে নগাঁৱৰ কলিয়াবৰলৈকে প্ৰেৰণ কৰা হৈছে। এই বছৰ নগাঁৱৰ ৰাস শুৱনি কৰিব চামগুৰি সত্ৰৰ মুখাই। লাখ লাখ পৰ্যটকৰ আগমনে মাজুলীক দ্বিতীয় বৃন্দাবনলৈ ৰূপান্তৰিত কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ অমিত শ্বাহক প্ৰত্যাহ্বান। হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিমুক্ত চাৰ্টিফিকেটৰ প্ৰশ্ন সুধি সৰব ৰিপুণ বৰা। কংগ্ৰেছ নেতা ৰিপুণ বৰাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটীৰ ভাষণৰ প্ৰতিক্ৰিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিমুক্ত বুলি শ্বাহৰ দাবীৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে।
লখিমপুৰৰ সংবাদমেলত বৰাই কয় যে 2014ত বিজেপিৰ পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে হিমন্তক দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীৰ তালিকাত ৰাখিছিল আৰু সাৰদা লুইজ বাৰ্জাৰ ডিমা হাছাওৰ কেলেংকাৰীত তেওঁৰ নাম জড়িত আছিল। তেওঁ প্ৰশ্ন কৰে যে হিমন্ত বিজেপিলৈ যোৱাৰ পাছত কেনেকৈ এই অভিযোগসমূহ ধুই নিকা হ'ল। বৰাই অসমত চলি থকা চিণ্ডিকেট, চাকৰিৰ অভাৱ, ইনভেষ্টমেণ্ট আছামৰ নামত ভূমি উচ্ছেদ, অৰুণোদয় আঁচনিৰ ধাৰৰ বোজা আৰু অনুপ্ৰৱেশৰ বিষয়টো চাহৰ দাবীক সমালোচনা কৰা দেখা যায়। তেওঁ অসমৰ ৰাইজক ঐক্যবদ্ধ হৈ বিজেপিৰ প্ৰতাৰণাৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনোৱাও দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নলবাৰীৰ পূৰ্ণিমা বৈশ্যৰ গামোচাত প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি, মুখ্যমন্ত্ৰীৰ আশ্বাসৰ অপেক্ষাত বৈশ্য। নলবাৰীৰ পাইকাৰকুছিৰ পূৰ্ণিমা বৈশ্য নামৰ এগৰাকী কৰ্মোদ্যমী মহিলাই তাঁতশালত নিপুণ কাৰুকাৰ্যৰে গামোচা, মেখেলা চাদৰ আদি তৈয়াৰ কৰি নিজৰ প্ৰতিভা প্ৰকাশ কৰিছে। 12 বছৰ বয়সৰ পৰাই তাঁতশালৰ কাম শিকি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ দৃশ্য গামোচাত অংকন কৰিছে। 2 বছৰ আগতে মুখ্যমন্ত্ৰীক তেওঁ নিজ হাতেৰে গামোচা উপহাৰ দিছিল আৰু প্ৰধানমন্ত্ৰীৰ বাবে তৈয়াৰ কৰা গামোচাৰ কথা জনাইছিল। মুখ্যমন্ত্ৰীৰ আশ্বাসৰ পিছত পূৰ্ণিমা এতিয়া 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ অপেক্ষাত আছে, যাতে তেওঁক নিজ হাতেৰে এই গামোচা উপহাৰ দিব পাৰে। 20ৰ পৰা 25 দিনত এনে গামোচা তৈয়াৰ কৰি তেওঁ নিজৰ স্মৃতি সাঁচি ৰাখিবলৈ আৰু উপাৰ্জনৰ পথ মুকলি কৰিবলৈ এই কাম অব্যাহত ৰাখিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সৰ্পদংশন ৰোগীক কুকুৰে কামোৰাৰ বেজী লিখি দিলে চিকিৎসকে, গোলাঘাটৰ চিকিৎসালয়ত অৱহেলাৰ অভিযোগ। গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত তছমিলা খাতুন নামৰ এগৰাকী মহিলাক সাপে খুটাৰ পাছত পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে লৈ আহে। চিকিৎসক মণ্টু যাদৱ উপাধিয়ে এণ্টিভেনম বেজীৰ সলনি কুকুৰে কামোৰা বেজী লিখি দিয়ে। ফাৰ্মাচীত গৈ বেজী নিদিয়াতহে ভুলটো পোহৰলৈ আহে। ৰোগীৰ আত্মীয়ই অভিযোগ কৰে যে চিকিৎসকে ভুল স্বীকাৰ কৰিলে যদিও সাধাৰণতে কয় যে টি বেজী লিখিছে। উল্লেখযোগ্য যে এই সমগ্ৰ ঘটনাই চিকিৎসকগৰাকীৰ বেপৰোৱা মনোভাৱক প্ৰতিফলিত কৰিছে। যদিহে এই অভিযোগ সঁচা হয়, তেন্তে চিকিৎসকগৰাকীয়ে ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। সীমান্তৰ বিবদমান অঞ্চলত গোপনে পকীপথ নিৰ্মাণ কৰিলে এইবাৰ অৰুণাচল প্ৰদেশে। শীঘ্ৰে পথ নিৰ্মাণ বন্ধ কৰাৰ দাবী আছুৰ। অৰুণাচল প্ৰদেশে জোনাইৰ বিবদমান সীমান্ত অঞ্চলত অসম চৰকাৰৰ অনুমতি অবিহনে গোপনে পথ নিৰ্মাণ কৰিছে, যাৰ ফলত লক্ষী নেপালী বস্তিৰ বাসিন্দাৰ মাজত আতংকৰ পৰিৱেশৰ সৃষ্টি হয়। জুলাইত জোনাই প্ৰশাসনে এই কাম বন্ধৰ নিৰ্দেশ দিছিল, কিন্তু অৰুণাচলৰ ঠিকাদাৰে পুৱতি নিশালৈকে এই কাম কৰি অব্যাহত ৰাখিছে। জোনাই আছুৱে এই দখলৰ তীব্ৰ নিন্দা কৰি নিৰ্মাণ কাৰ্য বন্ধৰ দাবী জনাইছে। অসম আৰু অৰুণাচলৰ স্থানীয় প্ৰশাসনৰ পৰা এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া দেখা পোৱা যোৱা নাই। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কাম কৰা মানুহৰে সমালোচনা হয়, বহি খাই থকা মানুহৰ সমালোচনা নহয়। আঙ্গুৰলতা ডেকা। নলবাৰীৰ এখন সভাত অংশ লৈ কৰা এটা মন্তব্যৰ পাছত পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে আঙ্গুৰলতা ডেকা। ইয়াক লৈ স্পষ্টীকৰণ দিলে আঙ্গুৰলতা ডেকাই। নলবাৰীৰ এক মহিলা সবলীকৰণ সভাত প্ৰাক্তন বিধায়িকা তথা ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙ্গুৰলতা ডেকাই যুৱতীসকলক বিয়াৰ আগতে বেংকত টকা জমা ৰাখিবলৈ পৰামৰ্শ দি কয় যে বেংক বেলেঞ্চ জিৰ' হ'লে সিদ্ধান্তও জিৰ'। এই মন্তব্যৰ পিছতে ব্যাপক বিতৰ্কৰ সৃষ্টি হয়। শনিবাৰে ফেচবুক লাইভত তেওঁ স্পষ্টীকৰণ দি কয় যে তেওঁ বিজেপিত যোগদানৰ পিছত বটদ্ৰৱা সমষ্টিৰ মহিলাৰ সমস্যা যেনে কম বয়সত বিয়া হোৱা, পাৰিবাৰিক হিংসা, যৌতুকৰ সমস্যা প্ৰত্যক্ষ কৰিছিল। কাম্যৰ জৰিয়তে যুৱতীসকলক প্ৰশিক্ষণ আৰু অৰ্থনৈতিক স্বাৱলম্বিতাৰ পাঠ দিয়া হৈছে। তেওঁ কয় যে কাম কৰা মানুহৰহে সমালোচনা হয়, বহি খাই থকা মানুহৰ সমালোচনা নহয়, আৰু সমালোচনাৰ পৰা শিক্ষা লৈ আগবাঢ়িবলৈ যুৱতীসকলক আত্মবিশ্বাসী হ'বলৈও উৎসাহিত কৰে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰটোলৈ। খবৰ সংগ্ৰহ কৰিবলৈ গৈ নিজেই হৈ পৰিল এটা খবৰ।
বহিৰাজ্যত গুলীবিদ্ধ অসমৰ সাংবাদিক। অসমৰ যোৰহাটৰ সাংবাদিক দীপ শইকীয়াৰ মণিপুৰৰ সেনাপতি জিলাত ফ্লাৱাৰ ফেষ্টিভেলৰ খবৰ সংগ্ৰহ কৰি উভতি আহোঁতে লাইগাঁৱত অচিনাক্ত দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত হয়। তেওঁ ভৰি আৰু বুকুত গুলী লাগে আৰু তেওঁক প্ৰথমে স্থানীয় চিকিৎসালয়ত পিছত ডিমাপুৰলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ। দুৰ্বৃত্তক স্থানীয় লোকে আটক কৰি আৰক্ষীৰ হাতত তুলি দিয়ে। সাংবাদিকৰ মাতৃয়ে জনায় যে আটক ব্যক্তিয়ে চৰাই মাৰিবলৈ গুলী চলোৱাৰ কথা দাবী কৰিছে। ঘটনাটোৱে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিশেষকৈ কিছুদিন পূৰ্বে নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীয়ে দীপকক ভাবুকি দিয়াৰ পিছত। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইমছ গুৱাহাটীত INI ৰেডিঅ'লজি আপডেট 2025 উদ্বোধন কৰি কয় যে চিকিৎসালয় কেৱল চিকিৎসা নহয়, আনন্দ আৰু নিৰাময়ৰ কেন্দ্ৰ হ'ব লাগে। এই সন্মিলনে ভাৰত আৰু বিদেশৰ ৰেডিঅ'লজিষ্ট, গৱেষক আৰু বিজ্ঞানীসকলক একত্ৰিত কৰি ৰেডিঅ'লজিৰ উদ্ভাৱন আৰু সহযোগিতাৰ প্ৰসাৰ ঘটায়। সোণোৱালে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত স্বাস্থ্যসেৱাৰ পৰিৱৰ্তন, এইমছৰ সম্প্ৰসাৰণ, আয়ুষ্মান ভাৰত আৰু জন আৰোগ্য যোজনাৰ সফলতাৰ কথা উল্লেখ কৰে। তেওঁ এইমছক উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসাৰ উৎকৰ্ষ কেন্দ্ৰ বুলি প্ৰশংসা কৰে আৰু সেউজ বহনক্ষম স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কয়। তিনিদিনীয়া এই অনুষ্ঠানত ইমেজিং, হস্তক্ষেপমূলক ৰেডিঅ'লজি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ ওপৰত আলোচনা হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভূপেন হাজৰিকাৰ কুঠৰিৰ আপোন ঘৰৰ ভূমিস্বত্ব অসম চৰকাৰৰ হাতলৈ। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ প্ৰাকক্ষণত অসম চৰকাৰে কলিয়াবৰৰ কুঠৰিত তেওঁৰ আপোন ঘৰ আৰু 7 বিঘা ভূমি 2,51,66,069 টকাত ফটিক নিয়োগৰ পৰা ক্ৰয় কৰে। 1974 চনত নিৰ্মিত এই ঘৰত ভূপেন দাই জিৰণি লৈছিল আৰু কেইবাটাও কালজয়ী গীত সৃষ্টি কৰিছিল। পূৰ্বে বিক্ৰী হোৱা এই সম্পত্তি সাংস্কৃতিক প্ৰকল্পৰ বাবে সংৰক্ষণৰ সিদ্ধান্তৰ পিছত চৰকাৰে গ্ৰহণ কৰে। কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ প্ৰচেষ্টাত এই কাৰ্য সম্পন্ন হয় আৰু কলিয়াবৰবাসীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেশৱ মহন্তলৈও ধন্যবাদ জ্ঞাপন কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গহপুৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশাল গণসমাৱেশ। উত্থাপিত হ'ল একাধিক দাবী। গহপুৰৰ নয়া ঘাগৰা চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বিশ্বনাথ জিলা কমিটিৰ আয়োজনত এখন বিশাল গণসমাৱেশ অনুষ্ঠিত হয়। কেন্দ্ৰীয় কমিটিৰ সভাপতি ৰেজান হৰ আৰু সম্পাদক দেবেন ওৰাঙে অংশগ্ৰহণ কৰে। সমাৱেশত আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ, মাটিৰ পট্টা প্ৰদান, জাতিগত প্ৰমাণপত্ৰ, BTRত শৰণাৰ্থীৰ সংস্থাপন, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু BTRত আদিবাসী গাঁৱৰ অন্তৰ্ভুক্তিৰ বিৰোধিতাৰ দৰে দাবী উত্থাপিত হয়। নেতাসকলে BTR চুক্তিৰ চৰ্ত ভংগৰ অভিযোগ তুলি বিজেপি চৰকাৰৰ সমালোচনা কৰা দেখা যায় আৰু 2024 নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ কথাও ঘোষণা কৰিছে। তেওঁলোকে কংগ্ৰেছ আৰু বিজেপিক আদিবাসীৰ বিৰোধী বুলি অভিহিত কৰি জয় ভাৰত দলক সমৰ্থনৰ আহ্বান জনায় আৰু আদিবাসী মন্ত্ৰী বিধায়কসকলক বিজেপিৰ চামচা বুলি সমালোচনা কৰা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নন্দিল বিশ্ব শৰ্মা 2024 ৰাজনীতিত নহয়, উকিল হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব। 2024 অসম বিধানসভা নিৰ্বাচনত নতুন মুখৰ চৰ্চাৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ নাম উঠিছে। 2021 নিৰ্বাচনত পিতৃৰ প্ৰচাৰত অংশগ্ৰহণৰ পিছত নন্দিলৰ ৰাজনৈতিক প্ৰৱেশৰ সম্ভাৱনা চৰ্চা হৈছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নন্দিলৰ 24তম জন্মদিনত এক পোষ্টত জানিবলৈ দিয়ে যে নন্দিল অহা বছৰৰ পৰা অধিবক্তা হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব। এই ঘোষণাই 2024 তেওঁৰ সক্ৰিয় ৰাজনৈতিক প্ৰৱেশৰ সম্ভাৱনা কমাইছে। তথাপি শৰ্মা নিজেও ৰাজনীতিত প্ৰৱেশৰ আগতে উকিল আছিল, ফলত নন্দিলৰ ভৱিষ্যতৰ ৰাজনৈতিক সম্ভাৱনাৰ পথ মুকলি আছে। নন্দিলে 2021 ক্ৰেটত 40তম ৰেংক অৰ্জন কৰি বাংগালোৰৰ নেশ্যনেল ল' স্কুল অফ ইণ্ডিয়া ইউনিভাৰ্চিটিত নামভৰ্তি কৰিছিল। হিমন্তই কয় যে তেওঁৰ সন্তানৰ ওপৰত কোনো জোৰ নকৰে আৰু সময়েহে নন্দিলৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ কৰিব বুলি মন্তব্য কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অৱশেষত নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মুকুল ভূঞাক গ্ৰেপ্তাৰ। নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক
মুকুল ভূঞাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা আৰম্ভ কৰিছে। 697/2025 নম্বৰৰ গোচৰৰ আধাৰত কাৰাগাৰৰ মহাপৰিদৰ্শকে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰাৰ পিছত এই গ্ৰেপ্তাৰ কৰা হয়। অভিযোগৰ ভিতৰত আছে কাৰাগাৰত ড্ৰাগছৰ বেপাৰ, অবৈধ হোটেল চলোৱা আদি। ইয়াৰ উপৰি কাৰাগাৰৰ ৱাৰ্ডেন উপেন হাজৰিকাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। GMCHত পাৰ্টিৰ পিছত অসুস্থ যুৱতীৰ মৃতদেহ পেলাই পলায়নৰ চেষ্টা ইমৰানৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শনিবাৰে নিশা পম্পী দাস নামৰ এগৰাকী যুৱতীৰ মৃত্যু হয়। ইছলামপুৰৰ এক হোটেলত হাই প্ৰফাইল পাৰ্টিৰ পিছত তেওঁ অসুস্থ হৈ পৰে আৰু ইমৰান নামৰ যুৱকে তেওঁক GMCHত ভৰ্তি কৰে। চিকিৎসকে যুৱতীক মৃত ঘোষণা কৰাৰ পিছত ইমৰানে মৃতদেহ ট্ৰলীত পেলাই পলায়নৰ চেষ্টা কৰে, কিন্তু নিৰাপত্তাৰক্ষী আৰু ৰাইজে তেওঁক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে ইমৰানৰ মোবাইলৰ পৰা বহু যুৱতীৰ ফটো আৰু নম্বৰ উদ্ধাৰ কৰিছে আৰু তেওঁক হোটেলৰ পাৰ্টিৰ বাবে যুৱতী যোগান ধৰাৰ সন্দেহত জেৰা কৰিছে। এই ঘটনাই GMCHৰ সুনামৰ ওপৰত ষড়যন্ত্ৰৰ প্ৰশ্ন তুলিছে। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। অমিত শ্বাহৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্যৰ বাবে মহুৱা মৈত্ৰৰ বিৰুদ্ধে গোচৰ। তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি আইনী বিপদত পৰিছে। পশ্চিমবংগৰ নদিয়া জিলাৰ এক সভাৰ পিছত সাংবাদিকৰ সৈতে কথা পতাৰ সময়ত তেওঁ কয় যে অনুপ্ৰৱেশ ৰোধ কৰিব নোৱাৰিলে অমিত শ্বাহৰ মূৰ কাটি টেবুলত থৈ দিব লাগে। এই মন্তব্যৰ পিছত ৰায়পুৰ মানা জিলাত তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 196 আৰু 197 ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছে। তেওঁ সংসদত কঠোৰ বিলৰ পোষকতাও কৰিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। লক্ষ্ণৌৰ ফটকা কাৰখানাত বিস্ফোৰণ, 7জনৰ মৃত্যু, 5জন আহত, উদ্ধাৰ অভিযান অব্যাহত। দেওবাৰে লক্ষ্ণৌৰ গুদাম্বা থানা এলেকাৰ বেহতা অঞ্চলত এক ফটকা কাৰখানাত তীব্ৰ বিস্ফোৰণত 7জন লোকৰ মৃত্যু হয় আৰু 5জন লোক আহত হয়। বিস্ফোৰণৰ ফলত কাৰখানাৰ অংশ ধ্বংস হৈ কেইবাজনো লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। স্থানীয় ৰাইজ, পাশাপাশি আৰক্ষী, এম্বুলেন্স আৰু SDRFৰ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰি আহতসকলৰ চিকিৎসা আৰু উদ্ধাৰ কাৰ্য ত্বৰান্বিত কৰাৰ নিৰ্দেশ দিয়ে। উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। টাৱাঙত ভাৰতীয় সেনাৰ যুদ্ধ কৌশল 3.0 নেক্সট জেনেৰেশ্যন যুদ্ধ প্ৰস্তুতিৰ প্ৰদৰ্শন। অৰুণাচল প্ৰদেশৰ টাৱাঙৰ কঠিন ভূখণ্ড আৰু প্ৰতিকূল বতৰত ভাৰতীয় সেনাই যুদ্ধ কৌশল 3.0 অনুশীলনৰ জৰিয়তে উন্নত যুদ্ধ কৌশল আৰু নেক্সট জেনেৰেশ্যন প্ৰযুক্তিৰ প্ৰদৰ্শন কৰে। তেজপুৰৰ গজৰাজ কৰ্পছৰ নেতৃত্বত এই অনুশীলনে ড্ৰোন, চোৱাচিতা, নিখুঁত আক্ৰমণ আৰু সমন্বিত যুদ্ধক্ষেত্ৰৰ কৌশলৰ সফল প্ৰয়োগ দেখুৱায়। থলুৱা প্ৰতিৰক্ষা উদ্যোগৰ সংহতিৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক শক্তিশালী কৰাৰ লগতে উচ্চতাৰ পৰিস্থিতিত সেনাৰ যুদ্ধ প্ৰস্তুতি আৰু প্ৰযুক্তিগত উৎকৃষ্টতাৰ প্ৰমাণ দিয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ছত্তীশগড়ত নক্সালবাদীৰ বিৰুদ্ধে অব্যাহত অভিযান। CRPFে ভাল্লুডিগ্গি অৰণ্যত বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰি নষ্ট কৰে। ছত্তীশগড়ৰ গৰিয়াবন্দ জিলাৰ ভাল্লুডিগ্গি অৰণ্যত চোৱাংচোৱাৰ তথ্যৰ ভিত্তিত CRPFৰ 65 নং বেটেলিয়নৰ দলৰ নক্সালবাদীৰ বিৰুদ্ধে অভিযানত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী, চিলাই মেচিন, বেকপেক, জোতা, ত্ৰিপাল, ঔষধ আৰু ৰেচন সামগ্ৰীসমূহ জব্দ কৰে। কুলহাদীঘাট আৰু বিনন্দ্ৰাগড়ৰ সান্নিধ্যত এই সামগ্ৰীসমূহ জমা কৰি জুই লগাই নষ্ট কৰা হয়, যিয়ে নক্সালবাদীৰ মেৰুদণ্ড ভাঙিবলৈ সহায় কৰিব। অঞ্চলটোত বৃহৎ নক্সাল দলৰ উপস্থিতিৰ সন্দেহত অভিযান তীব্ৰতৰ কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উপ মুখ্যমন্ত্ৰী বিজয় শৰ্মাই 2026 চনৰ 31 মাৰ্চৰ আগতে নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যৰে এই অভিযান অব্যাহত ৰাখিছে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় খবৰসমূহলৈ। অৰ্থনৈতিক যুদ্ধৰ মাজত তিয়াজিনত প্ৰধানমন্ত্ৰী মোদী আৰু জিনপিঙৰ বৈঠক। ভাৰত-চীন সম্পৰ্ক শুধৰণিৰ প্ৰচেষ্টা আৰু এছীয় শীৰ্ষ সন্মিলন। আমেৰিকান ৰাষ্ট্ৰপতি
ট্ৰাম্পৰ টেৰিফ যুদ্ধৰ পটভূমিত চীনৰ তিয়ানজিনত দুদিনীয়া ছাংঘাই সহযোগিতা সংস্থা শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে সুদীৰ্ঘ 7 বছৰৰ পিছত চীনলৈ যায় প্ৰধানমন্ত্ৰী মোদী। সন্মিলনৰ পাছত চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত তেওঁলোকে 2020 চনৰ গালৱান সংঘাতৰ পিছত প্ৰভাৱিত হোৱা ভাৰত-চীন সম্পৰ্কক স্থিৰ আৰু সহযোগিতামূলক কৰি তোলাৰ বিষয়ত আলোচনা কৰে। সীমান্তত শান্তি বজাই ৰখা, সীমা ব্যৱসায় পুনৰ আৰম্ভ কৰা আৰু চিৰিঞ্জ ফ্লাইট পুনৰ আৰম্ভ কৰাৰ ওপৰত জোৰ দিয়ে। মোদীয়ে কয় যে বিশ্ব অৰ্থনৈতিক ব্যৱস্থাত স্থিৰতাৰ বাবে ভাৰত-চীনৰ একেলগে কাম কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু দুয়োখন দেশৰ 2.8 বিলিয়ন লোকৰ কল্যাণ এই সম্পৰ্কৰ সৈতে জড়িত। জিনপিঙে ড্ৰেগন আৰু হাতীৰ মিলিত কামক এছিয়া আৰু বিশ্বৰ শান্তিৰ বাবে প্ৰয়োজনীয় বুলি উল্লেখ কৰে। মোদীয়ে জিনপিঙক 2026ত ভাৰতত অনুষ্ঠিত ব্ৰিক্স শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে, যাক তেওঁ গ্ৰহণো কৰিছে। সন্মিলনত 20 জনতকৈ অধিক নেতা যেনে ৰাছিয়াৰ পুটিন আৰু পাকিস্তানৰ শ্বৰীফ অংশগ্ৰহণ কৰিছে আৰু ক্ৰছ বৰ্ডাৰ টেৰৰিজমৰ বিৰুদ্ধে দৃঢ় অৱস্থান প্ৰকাশ কৰা হৈছে। এই বৈঠকে ভাৰত-চীন সম্পৰ্কত ইতিবাচক গতিৰ পৰিচয় দিয়ে, যিটো ট্ৰাম্পৰ টেৰিফৰ প্ৰভাৱত অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব। লগতে ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। পুনৰ কাইলৈ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে ধন্যবাদ জনাইছোঁ।